আমাকে বলে গেছি পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ এইটো কাৰণতে যে আপোনালোকে যি 25 তাৰিখৰ আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈকে শেষ মুহূৰ্তলৈকে আপোনালোকে আমাক সহযোগ কৰি আছে বা আপোনালোকৰ যিখিনি কাম আপোনালোকে কৰি আছে সেইখিনিৰ বাবে আপোনালোকক আমি ধন্যবাদ মানে বৰদলবাসী ৰাইজৰ হিচাপৰ পৰা আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু যিটো মানে কি ঘটনা হৈ আছে গোটেইখিনি কথা আপোনালোকে যিহেতুকে বাতৰি প্ৰচাৰ কৰি আছে গোটেইখিনি কথা আপোনালোকে গম পায়ে যে আজিৰ দিনটোৰ মই কথাখিনি আপোনালোকক থুলমূলভাৱে আপোনালোকক আভাস দিছোঁ যে প্ৰথম পৰ্যায়ত আমাৰ ডেড বডিটো যেতিয়া লৈ অহা হ'ল যে আমি চেফটি চকত আমাৰ যিটো ধৰ্ণা মানে প্ৰতিবাদ কাৰ্যসূচী ৰখা হৈছিল সেই কাৰ্যসূচীটো আমি সুচাৰুৰূপে পালন কৰিবৰ কাৰণে সক্ষম হৈছোঁ। তাত কিন্তু কিছু বাধা বিঘিনি আহিছিল তথাপিতো আমি সেইখিনিও মানে কি শান্তিপূৰ্ণভাৱে আমি সেই কৰিছোঁ মানে অতিক্ৰম কৰিছোঁ। তাত আমাৰ মহকুমা ডিপটি ছাৰ আৰু আমাৰ চক্ৰ বিষয়া ছাৰ লগতে SP আৰু আমাৰ SDOP ছাৰ আছিলে বাৰু। গোটেইখিনি তেখেতসকলে আমাৰ আমি স্মাৰক পত্ৰ এখন প্ৰেৰণ কৰিছিলোঁ তেখেতক, তেখেতে স্মাৰক পত্ৰখনত চহী কৰিছে। তেখেতে আমাক ইতিমধ্যে আমাক লিখিত আকাৰে তেখেতসকলে ৰিচিভ কপিও আমাক দিছে। দিয়াৰ পিছত মানে কি মৃতদেহটো আমাৰ ঘৰত অনাৰ কাৰণে তেখেতসকলক অনুমতি দিয়া হোৱাৰ পিছত বাকী ৰাস্তাত যিখিনি মানে কি ঘটনা হ'ল সেই ঘটনাত কিছু আমাৰ তৃতীয় শক্তি আমাৰ জড়িত আছিলে। তাৰ বাবে তেখেত মৃতকৰ ঘৰত আমাৰ মৃতদেহটো আহি পোৱাত কিছু পলম হ'ল। বাকী যিয়ে কি নহওক গোটেইখিনি কেছ গৈ কিনে আমি সমাধান কৰিলোঁ গৃহস্থৰ লগতে আৰু আমাৰ গাঁওবাসীৰ লগতে আমি আলোচনা কৰি আমি গোটেই কেছটো সমাধান কৰিবৰ কাৰণে সক্ষম হ'লোঁ। আৰু সৌদশেষত আপোনালোকক এটা কথাই জনাওঁ যে আমাৰ বৰ্তমান সময়ত শান্তিপূৰ্ণভাৱে আমাৰ যিটো মৃতদেহৰ ঘৰৰ পৰা মানে কি শ্মশানলৈ লৈ যাব লাগে আমাৰ সামাজিক ৰীতি নীতি মতে সেই গোটেইখিনি কাম আমাৰ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ গ'ল। ইয়াৰ ভাগতে আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক মাননীয় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াদেৱ আমাৰ এই মৃতকৰ গৃহত উপস্থিত হৈছিলে। তেখেতে এটা আশ্বাস দিছিলে তেখেতৰ ফালৰ পৰা কিবা এটা আৰ্থিক অনুদান সহায় কৰিব। তাৰ উপৰিও তেখেতে মানে কি মুখ্যমন্ত্ৰীকো এটা অনুৰোধ কৰিম বুলিও কৈছিলে, মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা কিবা এটা দিয়াৰ কাৰণে তেখেতে অনুৰোধ বা আবেদন কৰিম বুলিও কৈছিলে। সেই মৰ্মে বাকীখিনি কথা যদিও আমি গম নাপাওঁ 10 লাখ টকাৰ যিটো মানে কি অনুদান আগবঢ়োৱা বুলি কৈছে সেই অনুদানটো যে লেহেমীয়া গতিত নগৈ পৰোক্ষভাৱে আমাৰ মৃতকৰ প্ৰত্যক্ষভাৱে মানে কি সেই ধনটো লাভ কৰে তাৰ বাবে আপোনালোকৰ মাধ্যমে তেখেতসকলক আমি অনুৰোধ জনাম।